নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ আগষ্ট মাহৰ বাবে ধনু ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। গোটেই মাহটোত দশম স্থানত কেতু উপস্থিত থাকিব, যাৰ বাবে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ মন কামত কেন্দ্ৰীভূত নহ'বও পাৰে। কৰ্মৰ পৰিৱেশতো আপুনি বিৰক্তিকৰ বুলি বিবেচনা কৰিব আৰু লগে লগে ক'ৰবালৈ যাবলৈ আপোনাৰ হয়তো মন যাব পাৰে। আপুনি চাকৰি সলনি কৰিবলৈও চেষ্টা কৰিব পাৰে। কিছু হতাশ অনুভৱ হ'ব পাৰে আৰু এই হতাশাৰ বাবে কিছুমান নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে এই ক্ষেত্ৰত আপুনি কিছু সাৱধান হোৱাৰ প্ৰয়োজনীয় হ'ব। 22 আগষ্টত বুধ ৰেট্ৰগেট অৱস্থাত অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব। তেতিয়া কৰ্মক্ষেত্ৰত আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ পুৰণি কামসমূহ ওলাই আহিব পাৰে। 26 আগষ্টৰ পৰা মংগলো সপ্তম স্থানলৈ যাব আৰু তাৰ পৰা দশম স্থানলৈ চাব, যাৰ বাবে আপোনাৰ ভিতৰলৈ কিছু শক্তি আহিব, কিন্তু আপোনাৰ মন কামত ব্যস্ত খুব বেছি নহ'ব। 25 আগষ্টৰ পৰা শুক্ৰ দশম স্থানত প্ৰৱেশ কৰিব, যাৰ বাবে আপুনি চাৰিওফালৰ পৰিৱেশ নিৰীক্ষণ কৰি সাৱধানে আগবাঢ়িব লাগিব। শুক্ৰ 25 আগষ্টত দশম স্থানলৈ ট্ৰেনজিট হ'লে আপোনাৰ কঠোৰ পৰিশ্ৰম বৃদ্ধি পাব আৰু আপোনাৰ কৰ্মৰ বোজাও বৃদ্ধি পাব পাৰে। এই মাহটো ব্যৱসায়ীসকলৰ বাবে বহুত ভাল হ'ব। যিমানেই চেষ্টা কৰিব সিমানেই ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ পাব। বুধ মাহৰ আৰম্ভণিতে নৱম স্থানত থাকিব, যাৰ বাবে ব্যৱসায়িক ভ্ৰমণ ফলপ্ৰসূ হ'ব। ব্যৱসায়িক মূলধন বিনিয়োগ আৰু পুৰণি পৰিকল্পনাৰ পুনৰ আলোচনাৰ বাবে ব্যৱসায়ত কিছু পলম হ'ব পাৰে, কিন্তু আপুনি অধিক শক্তিৰে নিজৰ পৰিকল্পনা ৰূপায়ণ কৰিব। 26 আগষ্টৰ পৰা মংগল সপ্তম স্থানত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ ব্যৱসায়ত নতুন শক্তিৰ প্ৰৱেশ ঘটিব আৰু আপুনি উৎসাহী হ'ব আৰু সম্পূৰ্ণ নিষ্ঠাৰে আপোনাৰ ব্যৱসায়ক আগুৱাই নিব। আৰ্থিক ক্ষেত্ৰত এই মাহটো বিত্তীয় বৰ্ষৰ মাজভাগ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আপুনি আপোনাৰ আয় সঠিকভাৱে পৰিচালনা কৰিব লাগিব। টকা আহিব আপোনাৰ ওচৰলৈ, কিন্তু খৰচো বহুত বেছি হ'ব। শনিও নিজৰ পশ্চাৎপদ অৱস্থাত থাকিব আৰু দ্বাদশ স্থানলৈ চাব, যাৰ বাবে কেতিয়াবা খৰচ হ'ব আৰু কেতিয়াবা নহ'ব, কিন্তু কিছুমান খৰচ সদায় থাকিব। সূৰ্য মাহৰ প্ৰথমাৰ্ধত অষ্টম ঘৰত থাকি খৰচ বৃদ্ধি কৰিব। অৱশ্যে বৃহস্পতি আপোনাৰ আৰ্থিক অৱস্থাত ইতিবাচক প্ৰভাৱ পেলাব। বুধৰ কৃপাত আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনাও থাকিব। অৱশ্যে এই মাহত আপুনি ব্যৱসায়ৰ পৰাও ভাল লাভ কৰাত সফল হ'ব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে মাহৰ আৰম্ভণিতে মংগল আৰু শনিৰ প্ৰভাৱৰ বাবে প্ৰেমৰ দিশত কিছু সমস্যাৰ বৃদ্ধি পাব পাৰে। ইজনে সিজনক উপযুক্ত সময় দিব নোৱাৰা আৰু ইজনে সিজনক সঠিকভাৱে বুজিব নোৱাৰাটো ইয়াৰ এটা ডাঙৰ কাৰণ হ'ব পাৰে। অৱশ্যে আপুনি সম্পৰ্ক পৰিচালনা কৰাত সফল হ'ব। বিবাহিতসকলৰ বাবে মাহৰ আৰম্ভণি আপোনাৰ বাবে অতি অনুকূল হ'ব। আপোনাৰ জীৱনসংগীৰ সৈতে ৰোমান্টিক মুডত থাকিব, কিন্তু মাহৰ দ্বিতীয়াৰ্ধত 22 আগষ্টৰ পৰা যেতিয়া বুধ অষ্টম স্থানত ৰেট্ৰগেট হ'ব, তেতিয়া অত্যাধিক কথা কোৱাৰ পৰা কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। 26 আগষ্টৰ পৰা মংগলো সপ্তম স্থানত প্ৰৱেশ কৰিব, যিয়ে আপোনাৰ জীৱনসংগীৰ আচৰণত কিছু পৰিৱৰ্তন আনিব পাৰে।